আজি আমি বিশেষকৈ অসমৰ মানুহে সঘনে গম নোপোৱা এটা বিভাগ, আজি বিভাগটো নেকি আমাৰ যি সাধাৰণ প্ৰশাসন বিভাগ অৰ্থাৎ GADৰ অন্তৰ্গত, আৰু সেইটো হৈছে ডাইৰেক্টৰেট অফ আৰ্কাইভ আছাম। আৰু ডাইৰেক্টৰেট অফ আৰ্কাইভ আছাম অৰ্থাৎ যি আমাৰ অসমীয়াত অভিলেখাগাৰ বুলি কোৱা যায়। আৰু এই অভিলেখাগাৰ প্ৰথমতে স্থাপন হৈছিলে 1874 শ্বিলঙত স্থাপন হৈছিলে। আৰু তেতিয়া ইয়াৰ নাম আছিলে ছিক্ৰেটেড ৰেকৰ্ডছ ৰুম বুলি নামটো আছিলে। তেতিয়া মেঘালয়ৰ তেতিয়া আমাৰ ৰাজধানী আছিলে শ্বিলঙৰ। আৰু সেই তেতিয়াৰ পৰা অৰ্থাৎ 1874 পৰা বিভিন্ন চৰকাৰী নথি, বিভিন্ন চৰকাৰী ফাইল, সেই সময়ৰ মুখ্যমন্ত্ৰীসকলৰ লিখা বিভিন্ন পত্ৰ, ভাৰত চৰকাৰলৈ হওক বা বিভিন্ন ব্যক্তিলৈ লিখা, অনুষ্ঠান প্ৰতিষ্ঠানলৈ লিখা বা মুখ্যমন্ত্ৰীসকললৈ লিখা বা মুখ্যমন্ত্ৰীসকলে যিসমূহ পলিচি নিৰ্ধাৰণ কৰিছিলে এই সমস্ত বিষয় লৈ পেলাই। আৰু তাৰ পূৰ্বৰ একেবাৰে আমি যদি ধৰিব যাওঁ যে 1894 যি পথৰুঘাটৰ যি বিদ্ৰোহ, সেই পথৰুঘাটৰ বিদ্ৰোহৰ পৰা বৰ্তমানলৈ সমগ্ৰ আমাৰ যি চৰকাৰী নথি, সেই নথি পত্ৰসমূহ ইয়াতে সংৰক্ষিত হৈ আছে। আৰু এই নথি পত্ৰসমূহৰ লগত যিবোৰ আমাৰ ৰিপৰ্টছ আকাৰে ওলায় বা যিবোৰ প্ৰতিবেদন ওলায় বা যিবোৰ চৰকাৰী বিভিন্ন সময়ত তদন্তৰ কাৰণে প্ৰতিবেদন দিব দিয়ে বা বিধানসভাৰে হওক বা অসম সচিবালয়ৰে হওক বা তদন্তৰে হওক, বিভিন্ন ধৰণৰ ৰিপৰ্টসমূহ ইয়াতে সংৰক্ষিত হৈ আছে। আৰু ইয়াতে সংৰক্ষিত হৈ থকা যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে প্ৰায় আমাৰ 5 লাখ তেনেকুৱা ফাইল, 5 লাখ ফাইল আমাৰ এই অভিলেখাগাৰত আমাৰ মজুত হৈ আছে। আৰু এই 5 লাখ ফাইল যদি ৰেকৰ্ডসমূহ চাওঁ, তেতিয়াহ'লে 1774 পৰা এতিয়ালৈ সুন্দৰভাৱে সংৰক্ষিত হৈ আছে। আৰু এইবোৰ আমি প্ৰায় ইয়াৰ লগত 35,000 ৰেয়াৰ বুকছ, অৰ্থাৎ ৰেয়াৰ বুকছ মানে ৰেয়াৰ প্ৰতিবেদন, চৰকাৰী প্ৰতিবেদনসমূহ সংৰক্ষিত হৈ আছে বা ৰিপৰ্টসমূহ সংৰক্ষিত হৈ আছে। 1874 পৰা যি প্ৰায় 8,000 যি আমাৰ যি গেজেট যিটো প্ৰকাশ হৈ আহিছে, অসম চৰকাৰৰ গেজেটসমূহ ইয়াতে সুন্দৰকৈ আছে। আৰু লগতে আমাৰ প্ৰায় 5,000খন আমাৰ পুৰণা মেপ, কাৰণ চাৰ্কুল অফিচৰে হওক বা বিভিন্ন ধৰণৰ জিলাৰে মেপ হওক বা অসমৰে মেপ হওক, বিভিন্ন ভূখণ্ডৰ মেপ হওক, এনেকুৱা ধৰণৰ যিমানবোৰ মেপ, প্ৰায় তেনেকুৱাকৈ 5,000 পুৰণা মেপ ইয়াতে সংৰক্ষিত হৈ আছে। মই ভাবোঁ যে এইটো অকল অসমৰে ইয়াতে সংৰক্ষিত হৈ থকা এটা জ্ঞানৰ ভাণ্ডাৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এইটো এটা জ্ঞানৰ ভাণ্ডাৰ বুলি ভাবোঁ। আৰু সেইকাৰণে এই জ্ঞানৰ ভাণ্ডাৰৰ যিটো সুযোগ সুবিধা আমি যিমান লৈছোঁ, আমাতকৈ কিন্তু অসমৰ বাহিৰৰ যিসমূহ স্কলাৰ বা ভাৰতৰ বাহিৰৰ স্কলাৰসমূহে ইতিমধ্যে ইয়াৰ পৰা বিভিন্ন ধৰণৰ নথি সংগ্ৰহ কৰিছে। আৰু তেনেকুৱাকৈ আমি যোৱা 10টা বছৰত প্ৰায় 200তকৈও অধিক বিদেশী স্কলাৰ ইয়াতে নিজে সশৰীৰে আহি ইয়াতে তেওঁলোকে অধ্যয়ন কৰাৰ উপৰিও বিভিন্ন সময়ত মত বিনিময় কৰি বিভিন্ন ধৰণৰ তথ্য আদি সংগ্ৰহ কৰিছে। গতিকে এই যি হিষ্টৰিয়ান বা ৰিচাৰ্চৰ কাৰণে যি ফেচিলিটি, এই ফেচিলিটি আমাৰ চৰকাৰে সম্পূৰ্ণৰূপে অসমৰ ৰাইজক এই সুযোগবোৰ ল'বৰ কাৰণে আহ্বান জনাইছে। আৰু ইতিমধ্যে ইয়াৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, সংৰক্ষণৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি ইতিমধ্যে 5 কোটি টকা ইয়াতে আমি ডিজিটাইজ কৰাৰ কাৰণে ইতিমধ্যে আমি বাজেটৰ জৰিয়তে টকা ধৰিছিলোঁ। আৰু প্ৰতি বছৰে 1 কোটিকৈ টকা ইয়াতে প্ৰদান কৰা হৈছিলে। আৰু এইবোৰৰ ভিতৰত ইতিমধ্যে আমাৰ এমট্ৰনৰ সহযোগত এতিয়ালৈ প্ৰায় 5,000 ফাইল, আৰু 5,000 ফাইল মানে যদি পৃষ্ঠাত যদি চাব যাওঁ, 3,80,000 পৃষ্ঠা ইতিমধ্যে ডিজিটাইজ কৰা হৈছে। আৰু ডিজিটাইজ কৰাৰ কাৰণে কেইবাগৰাকীও ব্যক্তিক ইতিমধ্যে নিয়োগ কৰা হৈছে। প্ৰায় 16গৰাকী ব্যক্তিয়ে দিনে নিশাই তেওঁলোকে কাম কৰি আছে। আৰু প্ৰায় আমাৰ 450খন যি ৰিপৰ্টছ, আৰু ৰিপৰ্টছ কণ্টেইনিং 1,20,000 পেজ, আৰু এই হেৰিয়াৰ ভিতৰত 450খনৰ যি ৰিপৰ্টৰ ভিতৰত প্ৰায়
1,20,000 তাত পৃষ্ঠা ইতিমধ্যে ডিজিটাইজ কৰিবলৈ সক্ষম হৈছে আৰু এই সক্ষমতাৰ লগতে যেহেতু আমি ইতিমধ্যে শতবৰ্ষ আয়োজন কৰাৰ কাৰণে অসম চৰকাৰে যোজনা কৰিছোঁ আৰু তাৰে অসম চৰকাৰে যি আমাৰ শতবৰ্ষ আয়োজন কৰিব বিভিন্ন অসমৰ ৰাইজৰ লগত একত্ৰিত হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে এখন সভাৰ আয়োজন কৰিছিলে য'ত নেকি বিশিষ্ট ব্যক্তিসকল ইউনিভাৰ্চিটিৰ উপাচাৰ্যসকলো তাত উপস্থিত আছিলে আৰু সেইসকলক লৈ পেলাই 8 ছেপ্টেম্বৰৰ পৰা যি কাৰ্যসূচী আৰম্ভ হ'ব বছৰজোৰা কাৰ্যসূচী আৰু এই বছৰজোৰা কাৰ্যসূচীৰ লগত আমিও সংগতি ৰাখি আমাৰ JD বিভাগৰ ডাইৰেক্টৰ অফ আৰ্কিভে এটা আমাৰ সৰু ফটো গেলাৰী এটা ডক্টৰ ভূপেন হাজৰিকাৰ সন্দৰ্ভত ইতিমধ্যে ইয়াতে নিজাববীয়াকৈ আমাৰ হাতত সংৰক্ষিত হৈ থকা আমি বেলেগৰ পৰা অনা সেইবোৰ ফটো নহয় আমাৰ হাতত যিখিনি মজুত আছিলে সেইখিনি আমি ৰাইজক দেখুৱাৰ কাৰণে এটা সৰু এটা আজি গেলাৰীও আজি উদ্বোধন কৰিছোঁ আৰু মই ভাবোঁ যে এইটো এই গেলাৰীত যিখিনি ফটো আছে সেই ফটোখিনিও বিভিন্ন সময়ত বিভিন্নজনে ব্যৱহাৰ কৰিব পাৰিব আৰু এই সম্পূৰ্ণ বিভাগটো সুচাৰুৰূপে চলাই নিয়াৰ বাবে আমাৰ সঞ্চালিকা বিনীতা পেগু আৰু জইণ্ট ডাইৰেক্টৰ মুকুল দাসৰ লগতে সমূহ ইয়াতে যিমান কৰ্মৰত বিষয়া কৰ্মচাৰী আছে মই সকলোকে ধন্যবাদ জনাইছোঁ মই পূৰ্বতে আহিছোঁ যদিও একেলগে আপোনালোকক লৈ অনাৰ সুযোগ পোৱা নাছিলোঁ আপোনালোকৰ জৰিয়তে যাতে সমগ্ৰ অসমবাসীয়ে যাতে জ্ঞাত হয় কাৰণ ইয়াত থকা ৰেকৰ্ডছ ইয়াত থকা যিসমূহ নথি সেইসমূহ যদি আমি বিশ্লেষণ কৰোঁ নিশ্চিত ওপৰত বিভিন্ন ধৰণৰ আমি তথ্য আমি পাওঁ বীৰ সাভাৰকাৰে যেতিয়া উজনি অসমত আহিছিলে সেয়াও নথি আছে পথৰুঘাটৰ নথিও আছে বিমলা প্ৰসাদ চলিহা দেৱে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যি সময়ত তেওঁ মৃত্যু হৈছিলে বা ইহলীলা সম্বৰণ কৰিছিলে বা তেওঁক হত্যা কৰা হৈছিলে আৰু তাৰপিছত বিমলা প্ৰসাদ চলিহাইও শোকবাৰ্তা প্ৰেৰণ কৰিছিলে সেই নথিসমূহ আছে গতিকে সমগ্ৰ নথিসমূহ ইয়াতে যদি আমি অধ্যয়ন কৰোঁ নিশ্চিত ওপৰত যিসকলে ইতিহাসৰ ছাত্ৰ বা যিসকলে UPSC বা যিসকলে আমাৰ APSC দিব খোজে বা যিসকলে তেওঁলোকে কম্পিটিটিভ মাইণ্ডৰ কাৰণে বা জ্ঞানৰ তেওঁলোকৰ বৃদ্ধি কৰাৰ কাৰণে ভাবে তেওঁলোকে সকলোকে মই আমাৰ এই ডাইৰেক্টৰেট অফ আৰ্কাইভত আৰু বিশেষকৈ আমাৰ যিহেতু গণেশগুৰিৰ গণেশ মন্দিৰৰ কাষতে এইটো সকলোৱে সততে চিনি পোৱা এটা স্থানত আছে সুন্দৰ বহা ব্যৱস্থা আছে ইয়াতে গতিকে সকলো যিসকল বৌদ্ধিক জগতৰ ব্যক্তি যিসকলে বিভিন্ন ধৰণৰ এই বিষয় লৈ পেলাই আলোচনা বিলোচনা তেওঁলোকে কৰিব বিচাৰে আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলে যিসকলে ডেস্কত কাম কৰে সেইসকলে যিসকল সম্পাদকে হওক বা কাৰ্যবাহী সম্পাদকে হওক আমি তেওঁলোককো আমন্ত্ৰণ জনাইছোঁ যে ইয়াত আহি পেলাই যাতে মাজে মাজে আহি পেলাই তেওঁলোকে যাতে উপস্থিত হৈ পেলাই যাতে আমাকো উৎসাহ যোগোৱাৰ লগতে তেওঁলোকৰো যাতে সমল বৃদ্ধি কৰে তাকে আহ্বান জনাই পেলাই আজি মই মোৰ মনৰ কথা এইখিনি আপোনালোকক ব্যক্ত কৰিলোঁ আৰু সমূহ ষ্টাফলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ এইটো অকল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য প্ৰতিষ্ঠান বুলি মই অনুভৱ কৰোঁ আজি হয় আজি এতিয়া খন্তেক পিছতে আমি যিহেতু আমি এইবাৰ অম্বুবাচীত আমি এটা নতুন কথা এটা ভাবিছোঁ মই নাজানো কিমান দূৰ সফল হওঁ আমি আজি কামাখ্যা মন্দিৰৰ দাঁতিকাষৰীয়া যিমানবোৰ প্ৰায় 3 কিলোমিটাৰ ৰেডিয়াছৰ যিমান সংগঠন আছে সেই সংগঠনসমূহক আমি নিমন্ত্ৰণ দিছোঁ আৰু যিহেতু যেতিয়া ভক্তসকলে আহে তেওঁলোকেতো আধ্যাত্মিক ৰূপত তেওঁলোকে অহা কামটো কৰে কিন্তু বাহিৰত অসমৰ হৈ পেলাই মাত লগা কোনো মানুহ নাথাকে এতিয়া ধৰক ভিতৰত যিবোৰ ডিপাৰ্টমেণ্ট ৱাইজ মানুহবোৰ থাকে কিন্তু এই যে হ'ল ভক্তসকলক যাতে আমি অসমৰ তৰফৰ পৰা অসমবাসীৰ তৰফৰ পৰা যাতে সকলোকে একাষাৰে যাতে মুখৰ মাত লগাব পাৰোঁ তাৰ কাৰণে এটা নতুন কথা এটা আমি এইবাৰ চিন্তা কৰিছোঁ আৰু যিহেতু প্ৰায় 10 লাখতকৈ অধিক যিহেতু ভক্ত আহিব গতিকে সেই সমূহ ভক্তকে যাতে এবাৰ মুখেৰে যাতে অসমৰ তৰফৰ পৰা স্বাগতম জনোৱা বুলি এবাৰ যাতে মুখেৰে মাত লগাব আমি যাতে পাৰোঁ কাৰণ কিয় আমাৰ অসমীয়া মানুহৰ এটা কথা আছে কি খোৱালে কি নোখোৱালে ডাঙৰ কথা নহয় মুখৰ মাতাষাৰ আমি অসমৰ মানুহে কিন্তু আমি খুব গুৰুত্ব সহকাৰে লওঁ আৰু ঠিক তেনেকৈ ভাৰতৰ মানুহে মুখৰ মাতাষাৰ গুৰুত্ব সহকাৰে লয় যাৰ কাৰণে আজি গুৱাহাটীৰ মালিগাঁও বা কামাখ্যা বা ভূতনাথৰ নিবাসী যিমান সংগঠন আছে সেই সংগঠনক আমি মাতিছোঁ আৰু তেওঁলোকৰ লগত সভা কৰাৰ পিছতে মই আকৌ ইতিমধ্যে ফিল্ড ভিজিট কৰিম আমি কামাখ্যাত গৈ পেলাই আমাৰ ডিপাৰ্টমেণ্টসমূহে কি তেওঁলোকে কাম কৰিলে বা কি কৰিবলগীয়া আছে 22 তাৰিখৰ আগে আগে যে সেইবোৰ যাতে কাম আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে বিভাগীয় এখনৰ সভা আমি আয়োজন কৰিছোঁ 1:30 বজাত আৰু মই ভাবোঁ যে এইবাৰ
যিহেতু বহু নতুন কথা চিন্তা কৰিছোঁ, যিহেতু জোতা চেণ্ডেল সকলোৱে যি ৰাখে নিজৰ গাড়ীতে ৰাখিব লাগিব। আমি ওপৰতো দিব খোজা নাই, তলতো ৰাখিব খোজা নাই, কাৰণ যোৱাবাৰ দেখিছোঁ তলত ৰখাৰ ফলতো বহুত বিশৃংখল পৰিৱেশ এটা হৈছিলে। গতিকে সেইকাৰণে যাতে কোনোবাই যদি প্ৰয়োজন হয়, কাৰোবাৰ যদি ভৰিৰ কিবা সমস্যা থাকে বা চুগাৰ পেচেণ্ট যদি থাকে, তেওঁহঁতে দাঁত মোজা পিন্ধি গ'লে সেইটো আমাৰ আপত্তি নাই। কিন্তু জোতা বা চেণ্ডেল আমি তলত ৰাখি পেলাই আননেচেচাৰী যিটো ভিৰ হয়, সেই ভিৰটো কৰিব খোজা নাই। কাৰণ যোৱাবাৰ কেইবাৰ ট্ৰাকত তেনেকুৱাকৈ জোতা চেণ্ডেল পেলাবলগীয়া হৈছিলে আৰু মানুহৰো এটা মনত এটা অশান্তি এটা আহিছিলে, কাৰণ জোতা চেণ্ডেলবোৰ তলত ৰখাৰ পিছত সেইবোৰ আকৌ সংগ্ৰহ কৰিবলৈ অহাৰ সময় নাথাকে। গতিকে এনেকুৱাকৈ যেন নিখুঁত ৰূপত যাতে আমাৰ অম্বুবাচী মহাযোগ আৰু পূৰ্বৰ পৰা সাধাৰণতে এইটো অম্বুবাচী মেলা হিচাপে চলি আছিলে, যিহেতু এইটো আধ্যাত্মিক এটা কাৰ্যসূচী, আমি ইয়াকে মেলামুখী কৰাৰ পৰা আমি এইবাৰৰ পৰা নতুন সিদ্ধান্ত লৈছোঁ, মেলামুখী নকৰি পেলাই এটা আধ্যাত্মিক পৰিৱেশেৰে বা তেনেকুৱাকৈ আমি এইটোও আহ্বান জনাইছোঁ, বিশেষকৈ আমাৰ অসমৰ বা গুৱাহাটীবাসী বহুতে সমদল কৰি পেলাই যায়। গতিকে সমদল কৰি পেলাই গৈ পেলাই হাই উৰুলিমি কৰি পেলাই আধ্যাত্মিক পৰিৱেশ যাতে বিনষ্ট যাতে নকৰে, তাৰো আমি আহ্বান জনাইছোঁ। কাৰণ মা দেৱীক যিহেতু সকলোৱে প্ৰাৰ্থনা কৰিবলৈ যাব, তাৰ আগমুহূৰ্তত হাই উৰুলিমি কৰি পেলাই যি আমাৰ পুৰণা যি সনাতন সংস্কৃতিক মই ভাবোঁ বিভিন্ন ধৰণৰ ব্যাঘাত জন্মোৱা হয়। গতিকে এই হাই উৰুলিমি কৰি পেলাই কামাখ্যা মন্দিৰত যোৱাৰ কোনো প্ৰয়োজন নাই। ভগৱানৰ মন্ত্ৰ মাতি পেলাই তেওঁলোকে নিজৰ যি আধ্যাত্মিক মন্ত্ৰ আছে, তেওঁলোকে মন্ত্ৰ মাতি পেলাই কামাখ্যাত আহক, আমি সকলোৱে স্বাগতম জনাইছোঁ। কিন্তু সমদল কৰি পেলাই হাই উৰুলিমি কৰি পেলাই কামাখ্যাত যোৱাৰ কোনো প্ৰয়োজন নাই। তেনেকুৱাকৈ কামাখ্যা দৰ্শন কৰিলে তেতিয়া মা কামাখ্যাই কোনো আশীৰ্বাদো নিদিয়ে, তেওঁলোকে হয়তো মনোৰঞ্জন পাব পাৰোঁ, কিন্তু মনোৰঞ্জনৰ কাৰণে তেনেকুৱাকৈ যিসকলে ভাবে তেওঁলোকক এতিয়া আমি তেনেকুৱা মানসিকতা পৰিহাৰ কৰিবলৈ মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ। এইবাৰ আমি তেনেকুৱা সেইটো আমি বন্ধ কৰিবলৈ বা বাৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ সেইটোৱে কি হয়, অন্য ভক্তসকলৰ মনত বহু ধৰণৰ ব্যাঘাত জন্মায়। কাৰণ বহু এনেকুৱা ভক্ত আছে তেওঁ মৌনব্ৰত মানে পালন কৰি পেলাই যায়। গতিকে তেওঁ একান্ত মনে চিন্তা কৰি পেলাই যে মা দেৱীৰ যাতে আশীষ যাতে পায়, সেইখিনি কথাও ভাবি চিন্তি যায়। কিন্তু সেইখিনি সময়তে হাই উৰুলিমি কৰি পেলাই ভগৱানৰ নাম লৈ পেলাই যাতে কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ যাতে সৃষ্টি নকৰে। কাৰণ কিয়, আমি সনাতন সংস্কৃতিৰ মানুহ, গতিকে সনাতন সংস্কৃতিত এনেকুৱা ব্যৱস্থা পূৰ্বতে নাছিল। আমি নতুন আধুনিকতাৰ যুগৰ লগত, কোনোবাই আধুনিকতাৰ যুগৰ লগত খাপ খাইছে মোৰ ক'বলগীয়া একো নাই। কিন্তু আধুনিকতাৰ যুগৰ লগত যাতে আধ্যাত্মিকতাক যাতে আমি খাপ খুৱাবলৈ চেষ্টা নকৰোঁ, তাৰ কাৰণে সকলোকে এই বিষয়টো পৰিহাৰ কৰিবলৈ মই বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।